iOS 26ত আপডেট নিদিব কাৰণ এইটো হৈছে আপোনাৰ 14 Pro আৰু চাব পাৰি আছে কেনেকৈ গ্ৰীণ হৈ গৈছে ঠিক আছে তো এইটো এতিয়া মই ৰিপেয়াৰ কৰিম আৰু বাইদেউজনী আহিছে আপোনাৰ চানমাৰীৰ পৰা তো বলক ৰিপেয়াৰ কৰোঁ তো ফাইনেলি মই মেইন কামখিনি কৰি ল'লোঁ এতিয়াও ডিছপ্লেখন গ্ৰীণ হৈয়ে আছে কাৰণ ইয়াতে অকণমান হিট দিব লাগিব তাৰপিছত এইটো ডিছপ্লেটো হৈ যাব ডান তাৰপিছত বলক আপোনালোকক ফাইনেল ৰিজাল্ট দেখাওক কেনেকৈ ৰিপেয়াৰ হৈ গৈছে সো বন্ধুসকল এইটো আছিলে আপোনাৰ iPhone 14 Pro আৰু অলপ আগতে চাব পাৰিছিলে কেনেকৈ গ্ৰীণ আৰু আপোনাৰ ফ্লিকাৰ হৈ আছিলে চাব পাৰিছিলে তো বাইদেউ আহিছে বাইদেউ ক'ৰ পৰা আহিছে তো কেনেকুৱা পাইছে সাৰ্ভিস কেনেকুৱা পাইছে সাৰ্ভিস একদম বেষ্ট হয় মানে মই এক্সপেক্ট কৰাই নাছিলো কিন্তু মানে ইয়াতে আহি ইমান কম সময়তে মানে ভালো হ'ল বেলেগত দেখুৱা হয় ডিসপ্লে চেঞ্জ কৰা কিবা কিবি বহুত টাইমো ল'লে হয় ইভেন মানে বেষ্ট সাৰ্ভিস আৰু বেলেগ আৰু ক'বাত খুদিছিলে নে কি হ'ব কি নহ'ব মই সুধিছিলো তাতেতো ডিসপ্লে চেঞ্জ কৰিম বুলি কৈছে আৰু প্ৰাইচটো মানে বহুত বেছিকৈ কৈছিলে ইয়াতে মই ডিসপ্লে চেঞ্জ কৰিছো না আপোনাৰটো ৰিপেয়াৰ কৰিছো নাই আপুনি ৰিপেয়াৰ কৰি পেলাই মানে পুৰা ভালকে কম প্ৰাইচতে গোটেইখিনি কম টাইমত ইভেন সব ঠিক কৰি দিছে মানে ঠিক আছে এইটো কাৰণে থেংক ইউ সো বন্ধুসকল আপোনালোকে বৰ্তমান যিটো 26 আপডেট আছে তো এইটো আপোনালোকে একদম নিদিব ঠিক আছে নহলে আপোনাৰ এনেকুৱা অৱস্থা হ'ব পাৰে 14 Pro Max একদম 16 Pro Max লৈ এনেকুৱা প্ৰবলেম হয় তো আপোনালোকে উইদাউট আপডেটত চলক বৰ্তমান আৰু এই সেটিংছত আপোনাৰ যোনটো অটো আপডেট আছে এই অটো আপডেটটো আপোনালোকে অফ কৰি ৰাখিব দেন আপোনাৰ প্ৰবলেম নহ'ব এনেকুৱা